কাম কৰি আমাৰ যিটো উপাৰ্জন হয় আমি অন্তত এখন ঘৰো যদি উদ্ধাৰ কৰিব পাৰোঁ তেতিয়া আমি মানে আনন্দ পাম আৰু মনৰ পৰা। কোনোবাই চুলি কাটিছে, কোনোবাই ফেচিয়েল কৰিছে, আৰু যিখিনি মানুহ মোৰ ওচৰলৈ আহিছে কাম কৰিবলৈ তেওঁলোকে ইমান আনন্দ পাইছে কামটো কৰাই, তেওঁলোকে এই দান পাত্ৰত পইচাটো দিবলৈ পাইছে, সেইকাৰণে বেছি ভাল লাগিছে। মানে কাম কৰা পইচাটো আপোনালোকে ইয়াত ভৰাই দিয়ক বুলি কৈছোঁ। তেওঁলোকে 100 টকাৰ লগত 200 টকা দিছে যে আপুনি ভাইৰেল হ'বৰ কাৰণে এইটো কাম কৰিছে বা আপুনি ভিউজ পাবৰ কাৰণে এইটো কাম কৰিছে। সেইটো কথা নহয়, যদি ভাইৰেল হ'বৰ কাৰণে এইটো কাম কাৰোবাৰ হেল্প হয়, ভিউজ পাবৰ কাৰণে কাৰোবাৰ হেল্প হয়, তেতিয়াহ'লে সকলোৱে ভাইৰেল হওক, সকলোৱে ভিউজ পাওক। কিন্তু আজি এই মানুহখিনি জীয়াই আছে মাত্ৰ এই ভিডিঅ' ক্ৰিয়েটৰখিনিয়ে যে ভিডিঅ' বনাই সকলোকে প্ৰচাৰ কৰিছে, সেইকাৰণে আচলতে মানুহখিনি জীয়াই থাকিলে। যদি এনেকুৱা ভিডিঅ' ক্ৰিয়েটৰৰ কাৰণে আমাৰ অসমখন এনেকৈ উদ্ধাৰ হয়, তেতিয়াহ'লে হাজাৰজন ভিডিঅ' ক্ৰিয়েটৰ জন্ম হওক, হাজাৰজনে আহি এনেদৰে সহায় কৰক। মানুহে মানুহৰ বাবে আৰু মহানুভৱতা। মই বৰ্তমান নাজিৰাত উপস্থিত আছোঁ। নাজিৰাৰ এখন বিউটি পাৰ্লাৰত উপস্থিত আছোঁ। সকলোৱে ভাবিছে যে বানৰ নিউজ কৰিবলৈ আহি, বানপানী নিউজ কৰিব আহি আমি কেলেই বিউটি পাৰ্লাৰত আহিছোঁ। ইয়াত দেখিছোঁ এটা বক্স দেখিছে, বান সাহায্য। এইখন বিউটি পাৰ্লাৰে যিমান টকা ইনকাম কৰিছে, তেওঁলোকে যিমান টকা ইয়াত তেওঁলোকে কাম কৰি লাভ কৰিছে, সেই টকাসমূহ তেওঁলোকে ঘৰ চলাবৰ বাবে এতিয়া ব্যৱহাৰ কৰা নাই। তেওঁলোকে ঘৰ নিৰ্মাণ কৰি দিবৰ বাবে, যিসকলৰ বানত সকলো শেষ হৈ গৈছে তেওঁলোকক দিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিছে। আৰু মোৰ সৈতে আছে অনাৰ আছে, এইখন বিউটি পাৰ্লাৰৰ অনাৰগৰাকীৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। প্ৰথমে স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে যিসকল মানুহক আপোনালোকে সুবিধা কৰি দি আছে, এই ইনকাম আপোনালোকৰ যিখিনি ইনকাম হৈছে গোটেই ইনকামখিনি আপোনালোকে দি আছে। কিয় দি আছে, কিয় আহিলে মনলৈ এইটো? মানে আনকালে আমি বান বেলেগ জেগাত দেখিছোঁ, আমি টিভিত দেখিছোঁ, কিন্তু এইবাৰ আমি একেবাৰে সন্মুখত, চকুৰ সন্মুখত দেখিছোঁ বান কেনেকৈ আহে, মানে বানপানী কেনেকৈ আহে। মোৰ একদম ঘৰৰ কাষৰ যিখিনি মানুহ গোটেইখিনি একেবাৰে ধ্বংস কৰি নিছে। মোৰ লগৰ এজনী ঘৰত মানে মই তাই ফোন কৰিলে যে তই আহচোন, আমাৰ ঘৰত বানপানী আহিছে। মই সোমাই যাওঁতে জাষ্ট মোৰ ভৰিৰ ওচৰত পানী, আৰু যেতিয়া তাই বস্তুখিনি আমি উলিয়াই আনিছোঁ তেতিয়া মোৰ একদম একঁকাল পানী। ইমান খৰকৈ মানে বান আহিছে, গোটেই চাৰিওফালে কন্দা কটা। মোৰ জাজিত ঘৰ হয়, জাজি সেইখিনিতো গোটেই মানুহ ধ্বংস হৈ গৈছে। ঘৰটোহেঁত আছে কিন্তু ঘৰৰ বস্তু একোৱে নাই। মানুহ এঘৰ ধৰি লোৱা হাজিৰা কৰা মানুহ আছে, চাকৰি কৰা মানুহখিনিৰ কথাটো ক'বলৈ যোৱাই নাই। হাজিৰা কৰা মানুহে এটা গডৰেজ কিনিবলৈ কিমান মানে কষ্ট কৰিবলগীয়া হয়, এখন বিচনা ডিভান কিনিবলৈ। তেনেকুৱা এখন বিচনা, তেনেকুৱা এটা গডৰেজ মানুহৰ শেষ হৈ গৈছে মানুহৰ চকুৰ আগত। বহুতে গছৰ ওপৰত ধৰি ধৰি, আমি দেখিছোঁ সেই চিঞৰখিনি দেখিছোঁ, গছৰ ওপৰত সৰু ল'ৰা ছোৱালী 5টা 4টা ল'ৰা ছোৱালী লৈ লৈ ধৰি গোটেই ৰাতিটোহেঁত কটাইছে। তেনেকুৱা এটা অৱস্থাত আমি এতিয়া ধৰি লওক আমাৰতো একো হোৱা নাই, আমি ধৰি লওক কাম কৰিব পৰা হৈ আছোঁ, আমি দোকান এখন খুলিব পৰা অন্ততঃ হৈ আছোঁ। তো আমাৰ আশা এটা আছে যে কোনোবা আহিব আমাৰ দোকানলৈ, আমি কিবা এটা পাম। কিন্তু সেইসকল মানুহ কি হৈছে? গতিকেলৈ আমি কি কৰিলোঁ, মই প্ৰথমতে দান পাত্ৰ লৈ অলপ ওলাই গৈছিলোঁ। তো মানুহে যিটো সঁহাৰি বহুত কৰি আছে, মানুহে আচলতে কিমাননো কৰিব, বহুতৰ সেইটো কথা শুনিলোঁ। তো ভাবিলোঁ আমি নিজে কাম কৰোঁ, কাম কৰি আমাৰ যিটো উপাৰ্জন হয় আমি অন্ততঃ এখন ঘৰো যদি উদ্ধাৰ কৰিব পাৰোঁ তেতিয়া আমি মানে আনন্দ পাম আৰু মনৰ পৰা। সেয়াই যিটো ইনকাম কৰে সেইটো হয়। দিনটোত আমাৰ ধৰি লওক এতিয়াতো অকণমান আমাৰ এইডোখৰত পৰিৱেশবোৰ অলপ মানে হেৰি হৈ আছে, এনেই কাষ্টমাৰ বহুত বেছি হয়। এতিয়া ধৰি লওক যিখিনি আহিছে, কোনোবাই চুলি কাটিছে, কোনোবাই ফেচিয়েল কৰিছে, আৰু যিখিনি মানুহ মোৰ ওচৰলৈ আহিছে কাম কৰিবলৈ তেওঁলোকে ইমান আনন্দ পাইছে কামটো কৰাই, তেওঁলোকে এই দান পাত্ৰত পইচাটো দিবলৈ পাইছে, সেইকাৰণে বেছি ভাল লাগিছে। মানে হয়, পইচা দি গৈছে তেওঁলোকে। কৰি আছে এতিয়া কিছুমানে কি হ'ল, যদি 200 টকা হৈছে কাৰোবাৰ, 100 টকা এটা বেছিকৈ দিছে তাত। মই যেতিয়া সাহায্য বুলি দি দিছোঁ নহয়, মই কাম কৰা পইচাটো আপোনালোকে ইয়াত ভৰাই দিয়ক বুলি কৈছোঁ, তেওঁলোকে 100 টকাৰ লগত 200 টকা দিছে। আৰু তাৰপিছত আপোনালোকে কি কৰি আছে সেই পইচাখিনি? কি কৰি এই পইচাখিনি আমি যিখিনি অঞ্চল গৈ মানে মানুহ পোৱাগৈ নাই, আমি ওচৰ চুবুৰীয়া, আমিতো দূৰৰ মানুহখিনিলৈ গ'লোঁ। প্ৰথম অৱস্থাত আমি দূৰে দূৰে গ'লোঁ। আমি মোৰ লগত আৰু দুগৰাকীমান আছিলে, তাহাঁতক লৈ পিনি মই গ'লোঁ। তাৰপিছত এতিয়া আমি ওচৰ চুবুৰীয়া যিখিনি আমাৰ অঞ্চল আছে, কিছুমান ভিতৰুৱা অঞ্চল আছে য'ত মানে মানুহে গৈ ঢুকি পোৱাগৈ নাই। আৰু এনেকুৱা কিছুমান হয়, ধৰি লওক এডোখৰ জেগা আছে আমাৰ ইয়াত নেপালী খুটি যিডোখৰ, তাত গোটেই পপুলাৰ হৈ গৈছে ন, তো বাহিৰৰ মানুহখিনি আহিও তাতে পৰিছেগৈ, তাত সাহায্য দিছেগৈ। কিন্তু এনেকুৱা কিছুমান জেগা আছে ধৰি লোৱা কোনেও দেখাগৈ নাই। তেনেকুৱা জেগাবোৰ আমাক ছ'চিয়েল মিডিয়া আমাৰ যিখিনি মানুহ আছে তাহাঁতি আমাক কণ্টেক্ট কৰিছে, জলিবা ইয়ালৈ আহকচোন আপোনালোক। তো আমি ইয়াৰ পৰা যিটো দান পাত্ৰ হেৰি হয় ধৰি লোৱা, তাৰ পৰা আমি গৈ পিনি তাত তেনেকৈ কাম কৰিছোঁগৈ। হয়, আপোনাৰ নামটো আৰু ক'ত কৰে? মোৰ নামটো জলি গোহাঁই।
আপোনালোকে যি ইয়াতো ইনকামটো যিটো আপোনালোকে দি আছে লছত চলি আছে এতিয়া আৰু এমপ্লয়বিলাকক কেনেকৈ ৰাখিছে কেনেকৈ পইচা দিয়ে? ইহঁতৰ মোৰ আজি ষ্টাফ অকল এগৰাকীয়ে আছে, বাকী 2-3 গৰাকী অহা নাই, কাৰণ আমাৰ আমগুৰি টাউন বন্ধ থাকে আজি মঙলবাৰ দিনত। তো তাহাঁতিও বহুত সঁহাৰি আছে, তাহাঁতিও এনেকৈ কাম কৰিবলৈ পাই বেলেগ ভাল পাইছে, মানে বহুত বেছি সুখী তাহাঁতি। বহুতে মানে কৈ আছে বা কমেণ্টতো কিছুমানে কয় যে আপুনি ভাইৰেল হ'বৰ কাৰণে এইটো কাম কৰিছে বা আপুনি ভিউজ পাবৰ কাৰণে এইটো কাম কৰিছে। সেইটো কথা নহয়। যদি ভাইৰেল হ'বৰ কাৰণে এইটো কাম কাৰোবাৰ হেল্প হয়, যদি ভিউজ পাবৰ কাৰণে কাৰোবাৰ হেল্প হয়, তেতিয়াহ'লে সকলোৱে ভাইৰেল হওক, সকলোৱে ভিউজ পাওক, হয় নাই? সকলোৱে তেতিয়া ভিডিঅ' বনাওক। আৰু আজি সৰু সৰু ভিডিঅ' ক্ৰিয়েটৰ কিছুমান আছে, তেওঁলোকৰ কাৰণে আজি আমাৰ এই বানপানী হোৱা অঞ্চলবিলাক মানে নাখায় নাই মৰা মানুহখিনি। নহ'লেতো মানুহে ধৰি লওক হাতলে বাটলে চাই মানুহ নোখোৱাকৈ মৰিলেহেঁতেন। কিন্তু আজি এই মানুহখিনি জীয়াই আছে মাত্ৰ এই ভিডিঅ' ক্ৰিয়েটৰখিনিয়ে যে ভিডিঅ' বনাই সকলোকে প্ৰচাৰ কৰিছে, সেইকাৰণে আচলতে মানুহখিনি জীয়াই থাকিলে। আৰু মই এটা কথা কওঁ শেষত, আমাক পলিটিচিয়ানৰ প্ৰয়োজন নাই। যদি এনেকুৱা ভিডিঅ' ক্ৰিয়েটৰৰ কাৰণে আমাৰ অসমখন এনেকৈ উদ্ধাৰ হয়, তেতিয়াহ'লে 1000জন ভিডিঅ' ক্ৰিয়েটৰ জন্ম হওক, 1000জনে আহি এনেদৰে সহায় কৰক। আৰু এয়া আমাৰ জুবিনদাৰ আদৰ্শ আমি সদায় মানে আমাৰ হৃদত ৰাখিম। জয় জুবিন দা, জয় আই অসম।